আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNS চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব চাম। লগতে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব পাৰে সেই বিষয়লৈ আলোচনা কৰিম। ইয়াতে যিসকলে আমাৰ চেনেললৈ নতুন তেওঁলোকে অনাগত দিনবোৰত আমাৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো ক্লিক কৰি থ'ব। চ' আহকচোন এতিয়া আমি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকক জনাওঁ যে ইতিমধ্যে আমাৰ ইলেকশ্যন শেষ হৈ গৈছে। এতিয়া জুনৰ 4 তাৰিখে ৰিজাল্ট ওলাব ইলেকশ্যনৰ। যিহেতু ইলেকশ্যনৰ আগতেই বহুখিনি কাম LP-UPত হৈ যোৱা বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছিল। লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল শিক্ষক নিযুক্তি আগষ্ট বা ছেপ্টেম্বৰত এপইণ্টমেণ্টসমূহ প্ৰদান কৰিব। গতিকে আমি যিহেতু ইমান দিনে অপেক্ষা কৰিলোৱে, এতিয়া ইলেকশ্যনৰ ৰিজাল্ট লৈ বাট চাওঁ। ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছতে জুনৰ লাষ্ট উইকত প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব বুলি ক'ব পাৰি। ইতিমধ্যে আমি DEEৰ পৰা খবৰো পাইছোঁ। চ' আপোনালোকে ধৈৰ্য ধৰক আৰু কেইটামান দিন। লগতে আপোনালোকৰ বহুতেই জানিব বিচাৰি আছিল ফিজিকেল ভেৰিফিকেশ্যনত কি ডকুমেণ্ট লাগিব পাৰে বুলি। যিহেতু কিছুমানৰ অনলাইন এপ্লাই কৰোঁতে কিবা ভুল হৈছিল বা ডকুমেণ্টত ভুল আছিলে। গতিকে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগিব সকলোখিনি জনাম। প্ৰথমে কি কৰিব লাগিব, LP আৰু UPৰ ফিজিকেল ভেৰিফিকেশ্যনত যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিছিল তাৰে এপ্লিকেশ্যন ফৰ্মটোৰ প্ৰিণ্ট আউট কপি উলিয়াই ৰাখিব। পাৰিলে কালাৰ প্ৰিণ্ট কৰিলে বেছি ভাল হ'ব। এইটো হ'ল প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ কাম, যিহেতু ফিজিকেল ভেৰিফিকেশ্যনত তেওঁলোকে চেক কৰে বেলেগে। দ্বিতীয়তে একাডেমিক যিবোৰ আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্ট আছে, মেট্ৰিকৰ যেনে ধৰণৰ HSLCৰ এডমিট, প্ৰুফৰ বাবে আৰু মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত এডমিটো লৈ যাব। কেতিয়াবা আমি দেখিবলৈ পাওঁ HSৰ এডমিটো বিচাৰে, গতিকে পাহৰি নাযাব নিবলৈ। আৰু HSৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব। এতিয়া আহিছোঁ যিবোৰে বেটাৰমান দিছিলে যিটো ছাবজেক্টত, তেওঁলোকে SOSৰ মাৰ্কশ্বিটখন লগত লৈ যাব, অৰিজিনেলো লৈ যাব, লগতে জেৰক্স কৰিও লৈ যাব। আকৌ গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত LPৰে হওক UPৰে হওক মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব। আৰু যদি কোনোবাৰ গ্ৰেজুৱেশ্যনৰ বা মাষ্টাৰ ডিগ্ৰীৰ বা BEd বা DLEdৰ অৰিজিনেল চাৰ্টিফিকেটখন যদি নাই পোৱা, তেতিয়াহ'লে প্ৰভিজনেল যি চাৰ্টিফিকেট ইতিমধ্যে পাইছে সেইখন লৈ যাব লাগিব। প্ৰভিজনেল চাৰ্টিফিকেটখনৰে হৈ যাব, ইয়াত কোনো সন্দেহ নাই। কিন্তু আপোনালোকৰ ভৱিষ্যতৰ কাৰণে যদি অৰিজিনেল চাৰ্টিফিকেটখনৰ প্ৰয়োজন আছে তেতিয়াহ'লে এপ্লাই কৰি থ'ব এতিয়াই। এতিয়া আহিছোঁ যিবোৰৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব। আকৌ প্ৰফেশ্যনেল ডকুমেণ্টৰ ক্ষেত্ৰত যিবোৰ প্ৰাৰ্থীৰ DLEd আছে, লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত তেওঁলোকে DLEdৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লগত এডমিট লৈ যাব। আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত যিবোৰৰ BEd আছে, ছেমিষ্টাৰ ৱাইজত যিসকলে পাছ কৰিছিল তেওঁলোকে প্ৰতিটো ছেমিষ্টাৰৰ মাৰ্কশ্বিট লগতে চাৰ্টিফিকেটসমূহ লৈ যাব। আৰু যদি ইয়াৰলি ৱাইজত পাছ কৰিছিলে তেতিয়া মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব। এইটো DLEd বা BEdৰ ক্ষেত্ৰত দিব লাগিব। এইখিনি হ'ল আমাৰ প্ৰফেশ্যনেল ডকুমেণ্ট। এতিয়া আহিছোঁ ৰিজাৰ্ভ কেটেগৰীৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব লাগিব। তেওঁলোকে কাষ্ট হোৱা যিসকলৰ চাৰ্টিফিকেট আছে সেয়া নিব লাগিব, যেনে OBC, MOBC, SC, STP, ST হিলছ, PWD, T-ট্ৰাইব। গতিকে যোনে যি কেটেগৰীৰ হয় তাৰে আপোনালোকে অৰিজিনেলখনো নিব লাগিব, লগতে জেৰক্স কপি লৈ যাব। ইয়াৰ পিছত আহিছোঁ NCC আৰু কালচাৰেল চাৰ্টিফিকেট যিসকলৰ আছে তেওঁলোকে অৰিজিনেল লগতে জেৰক্স কপি লগত লৈ যাব। শেষত আপোনালোকৰ সকলোৰে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ডৰো অৰিজিনেল লগতে জেৰক্স কপি লৈ যাব, লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো কেইখনমান লৈ যাব। এতিয়া আহিছোঁ যিসকলৰ অনলাইন কৰোঁতে ভুল হৈছিল, নেইমৰ ক্ষেত্ৰত হ'লে এটা এফিডেভিট কৰি লৈ যাব পাৰে। আৰু যদি মাৰ্ক আপলোড কৰোঁতে ভুল হৈছিলে তেতিয়াহ'লে য'ত যি ভুল হৈছিলে সেইটো ভেৰিফিকেশ্যনৰ টাইমত শুদ্ধ ডকুমেণ্ট শ্ব' কৰি তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিব বা এটা এফিডেভিট কৰি নিলে বেছি ভাল হয়। গতিকে বহুতে ভয় খাই আছিলে যে অনলাইন কৰোঁতে ভুল হৈছিল, কিবা প্ৰব্লেম হ'ব পাৰে নেকি। আচলতে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ ফিজিকেল ভেৰিফিকেশ্যনতে আপোনালোকৰ সকলো তথ্য শুদ্ধকৈ পোৱাৰ পিছতে ফাইনেল মেৰিট লিষ্ট উলিয়াব।
গতিকে আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটো, লগতে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।